বেংকৰ একাউণ্ট থাকিলে সাৱধান, গুগল পে ফোন পে ব্যৱহাৰ কৰিলে সাৱধান, ভয়ংকৰ বিপদত পৰিব আপুনি। 1 এপ্ৰিলৰ পৰা বন্ধ হৈ পৰিব আপোনাৰ বেংক একাউণ্ট। এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপোনাৰ কি বেংকত একাউণ্ট আছে ভিডিঅ'টোত লাইক কৰি কমেণ্টত জনাওক আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। 1 এপ্ৰিলৰ পৰা নচলিব ফোন পে গুগল পে, কেইবাটাও মোবাইল নম্বৰত বন্ধ হ'ব অনলাইন সেৱা। কি নম্বৰত নচলিব অনলাইন লেনদেন? 1 এপ্ৰিলৰ পৰা নচলিব আপোনাৰ ফোন পে আৰু গুগল পে, কেইবাটাও মোবাইল নম্বৰত বন্ধ হৈ পৰিব অনলাইন সেৱা। ফোন পে গুগল পেৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন লেনদেনৰ প্ৰক্ৰিয়া। জালিয়াতি আৰু অকৰ্তৃত্বশীল লেনদেন ৰোধ কৰিবলৈ NPCIৰ ডাঙৰ সিদ্ধান্ত। নিষ্ক্ৰিয় হৈ পৰা বা পুনৰ অন্য গ্ৰাহকক প্ৰদান কৰা নম্বৰৰ সেৱা বাতিল কৰিবলৈ নিৰ্দেশ। পঞ্জীয়নভুক্ত মোবাইল নম্বৰ যাতে সক্ৰিয় হৈ থাকে সেয়া নিশ্চিত কৰিব লাগিব ব্যৱহাৰকাৰীয়ে। পুনৰবাৰ জনাইছোঁ এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। 1 এপ্ৰিলৰ পৰা নচলিব আপোনাৰ ফোন পে নাইবা গুগল পে, কেইবাটাও মোবাইল নম্বৰত বন্ধ হ'ব অনলাইন সেৱা। ফোন পে গুগল পেৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। 1 এপ্ৰিল তাৰিখৰ পৰা সলনি হ'ব অনলাইন লেনদেনৰ প্ৰক্ৰিয়া। জালিয়াতি আৰু অকৰ্তৃত্বশীল লেনদেন ৰোধ কৰিবলৈ NPCIৰ ডাঙৰ সিদ্ধান্ত। নিষ্ক্ৰিয় হৈ পৰা বা পুনৰ অন্য গ্ৰাহকক প্ৰদান কৰা নম্বৰ সেৱা বাতিল কৰিবলৈ নিৰ্দেশ। পঞ্জীয়নভুক্ত মোবাইল নম্বৰ যাতে সক্ৰিয় হৈ থাকে সেয়া নিশ্চিত কৰিব লাগিব ব্যৱহাৰকাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, জি টাইম।